ইয়াৰ কাৰণে আজি আমি আমাৰ বিপিএফৰ লগত আছে ৰাইজৰ আশীৰ্বাদ আমাক লাগিব ভোট তথা ৰাইজৰ আস্থা বিশ্বাস আশীর্বাদ আমাক লাগিব প্রাক্তন আমার বিটিসির সেই মাননীয় হাগ্রামা মহিলারী ডাঙৰীয়া দেৱক অন্তৰৰ পৰা কৌটি কৌটি মই তেখেতক প্ৰণাম যাচি ঘোষণা কৰিব পাৰিছেনে পাৰা নাই কংগ্ৰেছো পাৰা নাই বিজেপি কৰিব পাৰা নাই আমাৰ যিসকল ইউপিপিএল কৰা আছে প্ৰতিপক্ষ তেখেতসকলেও আজিলৈকে কেণ্ডিডেট ঘোষণা কৰিব পৰা নাই ভূমিকম্প আজি আমি সৃষ্টি কৰিব পাৰিছো আজি ইউপিপিএলৰ প্ৰমোদ বাবুৰ পেটত ঘি মাখন ক্ৰীম লগাই আঞ্জা বনালেও মাছ মাংস দি ভাত তেখেতক মানে বাঢ়ি দিলেও তেখেতৰ পেটত এমুঠি ভাতো নাযাব হিন্দু মুসলিম বড় অনাবড় সকলকে এক জাতি বিটিসি জাতি হিসাবে নিরাপত্তা প্রদান করে বিপিএফ দলের সাধারণ সম্পাদক প্রাক্তন এমএলএ মাননীয় মনেশ্বর ব্রহ্ম ডাঙৰীয়া আমার বিপিএফ দলের মাইনরিটি সেলর কেন্দ্রীয় কমিটির সভাপতি সুলতান আলম ডাঙৰীয়া প্রাক্তন এমসিএলএ আমার প্রাক্তন মাইনরিটি রিলিজিয়াস মাইনরিটি কাউন্সিলর সভাপতি এই অঞ্চলের সবরে পরিচিত সমাজকর্মী আমার জ্যেষ্ঠ রাজনৈতিক নেতা বক্তার আলী আহমেদ ডাঙৰীয়া বিপিএফ দলের মহিলা বিপিএফর আমার নেত্রী মাননীয়া মালতী রানী বাইদেউ ডাঙৰীয়ানী বিপিএফ দলের বিভিন্ন পর্যায়ের আমার কেন্দ্রীয় পর্যায়ের জিলা পর্যায়ের ব্লক পর্যায়ের নেতাসকল আমার গোসাইগাঁও জিলা কমিটি বিপিএফর আজির এই রেলির উদ্যোক্তা কমিটির মাননীয় আমারে সভাপতি শ্ৰীযুত শোভাৰাম বসুমতাৰী ডাঙৰীয়াৰ লগতে তেখেতৰ সতীৰ্থসকল আমাৰ কোচ ৰাজবংশী সেলৰ সভাপতি সাধাৰণ সম্পাদক বেঙ্গলী সেলৰ সভাপতি সাধারণ সম্পাদক সান্তালী কমিউনিটি সেলৰ সভাপতি সাধারণ সম্পাদক আমার এই অঞ্চলের আমারে গোর্খা সেলৰ সভাপতি সাধারণ সম্পাদক আমার রাভা সেলৰ আমার এই অঞ্চলের জিলা কমিটির লগতে কেন্দ্রীয় পর্যায়ের নেতা কর্মী বন্ধুসকল যুব বিপিএফ আমার মহিলা বিপিএফর ইয়াত উপস্থিত থকা নেতা নেত্রীসকল লগতে আমার এই চৰাইবিল সমষ্টিৰ জমদুয়ার সমষ্টির দলীয় মনোনীত প্রার্থী আমার উইলিয়াম নার্জারি ডাঙৰীয়া লগতে আমার গুমা সমষ্টির আমার দলীয় প্রার্থী ইন্টাসারি ডাঙৰীয়া লগতে ইয়াত আমার 5টা বিটিসি সমষ্টি চৰাইবিল জমদুয়ার আমার শ্ৰীৰামপুৰ গুমা কচগাঁও এই সমষ্টিবিলাকৰ পৰা অহা ব্লক কমিটি প্ৰাইমাৰী কমিটিবিলাকৰ পৰা অহা বুথ কমিটিবিলাকৰ পৰা অহা আমাৰ বিপিএফ দলৰ সক্ৰিয় কৰ্মী নেতা বন্ধুসকল আমাৰ সদস্যসকল আমাৰ এই সৈনিক বিপিএফৰ যোদ্ধা ভাই বন্ধুসকল মা ভনীসকল দাদা ভাইসকল আৰু যুৱক বন্ধুসকল লগতে আজিৰ এই আমাৰ যেহেতু আশীর্বাদ রেলি এই আশীর্বাদ রেলিত আমাক সহায় করা এই গোসাইগাঁও অঞ্চলের প্রেস ক্লাবর পৰা অহা সমূহ আমার প্রেস মিডিয়া পার্সোনালিটিস মই আজির এই আশীর্বাদ রেলিত অংশগ্রহণ করা আমাক নেতৃত্ব দিয়া মাননীয় আমার দলীয় সভাপতি সাধারণ সম্পাদক ক্রমে হাগ্রামা মহিলারী ডাঙৰীয়া মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া
তেওঁলোকৰ লগতে ইয়াত যিসকল আমাৰ দলীয় কৰ্মী নেতাসকলে অংশগ্ৰহণ কৰিলে ৰাইজসকলে অংশগ্ৰহণ কৰিলে মই অন্তৰৰ পৰা আপোনাসকলে প্ৰণাম যাচিছোঁ আপোনাসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমি প্ৰথমবাৰৰ কাৰণে প্ৰথম পৰ্যায়ৰ আমাৰ আশীৰ্বাদ ৰেলী আমি গোসাইগাঁৱত পালন কৰিছোঁ আগন্তুক সেপ্টেম্বৰৰ আমাৰ এই হ'ব লগা নিৰ্বাচন ইয়াৰ বিষয়ে আপোনাসকলে সবে ইতিমধ্যে গম পাইছে আৰু এই নিৰ্বাচনটো আগত ৰাখি আমাৰ এই বিটিচি অঞ্চলত জন্ম লাভ হোৱা বিভিন্ন ৰাজনৈতিক দলবিলাকৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমাৰ ৰাজ্যিক পৰ্যায়ৰ যিসকল ৰাজনৈতিক দল আছে নেতাসকল আছে তেখেতসকলেও বিটিচিত আজি নিৰ্বাচনী কুচকাৱাজ নিৰ্বাচনী আমাৰ মেল মিটিংবিলাক বিভিন্ন দলবিলাকেও আৰম্ভ কৰিছে আপোনাসকলে ইয়াৰ কাৰণে নিশ্চয়কৈ স্পষ্টভাৱে গম পাইছে বিপিএফ দল হ'ল এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ আমাৰ আস্থাভাজন সবতকৈ বিশ্বাসযোগ্য সবতকৈ শক্তিশালী সব জাতি জনগোষ্ঠীক একেখন মঞ্চত একেলগে থিয় দি পেলাই এই অঞ্চলৰ জনগণৰ কাৰণে কাম কৰা এটাই মাত্ৰ শক্তিশালী ৰাজনৈতিক দল আৰু সেই দলে আজি আমাৰ বিটিচিৰ আমাৰ গোসাইগাঁৱৰ এই গান আমাৰ নেহৰু ময়দানৰ পৰাই আমি নিৰ্বাচনী ৰণতংকা আমি ইতিমধ্যে বজাইছোঁ আমি ৰণতংকা বজাইছোঁ ইয়াৰ কাৰণে আজি আমি আমাৰ ইয়াত এই আশীৰ্বাদ ৰেলী পালন কৰিছোঁ বিটিচি অঞ্চলৰ লাখ লাখ জনগণৰ আশীৰ্বাদ আমাৰ বিপিএফৰ লগত আছে ৰাইজৰ আশীৰ্বাদ আমাক লাগিব ভোট তথা ৰাইজৰ আস্থা বিশ্বাস আশীৰ্বাদ আমাক লাগিব আৰু ইয়াৰ কাৰণে আজি আমি দলে বলে ওলাই আহিছোঁ ৰাইজৰ আশীৰ্বাদ আমি বিচাৰিছোঁ আপোনালোকৰ আশীৰ্বাদ আমি বিচাৰিছোঁ আমি ইয়াত উপস্থিত থকা 5জন প্ৰাৰ্থী আজি আপোনালোকৰ আশীৰ্বাদ এই বিটিচিবাসী ৰাইজৰ আশীৰ্বাদ আমি বিচাৰিছোঁ আজি আমি নিশ্চয়কৈ এই 35 লক্ষ বিটিচিবাসী ৰাইজৰ হৈ আমি ইয়াত ৰাজহুৱাভাৱে 5জন যে নতুনকৈ আগন্তুক নিৰ্বাচনৰ কাৰণে আকৌ দলীয় প্ৰাৰ্থী হিচাপে যে আমি আজি মনোনীত হৈছোঁ আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহযোগ আপোনালোকৰ মনত চিনে নিশ্চয় পাম বুলি আশা ৰাখিছোঁ আৰু সেইখিনি আশা ৰাখিয়ে আজি আপোনালোকৰ ওচৰত আমি থিয় দিছোঁ আপোনাসকলক আহ্বান কৰিছোঁ আপোনাসকলক আমি অনুৰোধ কৰিছোঁ আগন্তুক নিৰ্বাচনত আমাৰ এই 5জন যে কেণ্ডিডেট আজি আমাৰ যে আপোনালোকৰ হৈ কাম কৰিবলৈ বিটিচিৰ যুদ্ধত নামিবৰ কাৰণে আমাক যে টিকেট প্ৰদান কৰিলে ইয়াৰ কাৰণে পোনপ্ৰথমে মই আমাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি প্ৰাক্তন আমাৰ বিটিচিৰ সেই মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক অন্তৰৰ পৰা কৌটি মই তেখেতক প্ৰণাম যাচিছোঁ তেখেতক ধন্যবাদ যাচিছোঁ আমাৰ দলীয় জেনেৰেল সেক্ৰেটাৰী মনেশ্বৰ ব্ৰহ্ম তেখেতকো আজি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক দায়ে বায়ে থাকি আমাৰ এই টিকিট বাছনি কৰাৰ বেলিকাত সহায় কৰাৰ কাৰণে নিখুঁতভাৱে সূক্ষ্মভাৱে চিন্তা চৰ্চা কৰি বিচাৰ বিবেচনা কৰি গোটেই দিশ চাই মেলি যিটো বাছনি কৰাৰ সহায় কৰিলে ইয়াৰ কাৰণে মাননীয় মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া দেৱকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতলৈও মই প্ৰণাম যাচিছোঁ আমাৰ স্ক্ৰিনিং কমিটিৰ যিসকল এটা কেন্দ্ৰীয় পৰ্যায়ৰ নেতা আছে এই নেতাসকললৈও মোৰ অন্তৰৰ পৰা শ্ৰদ্ধা নমন মই প্ৰণাম তেখেতসকললৈ যাচিছোঁ তেওঁলোকে কেন্দ্ৰীয় নেতৃত্বলৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱলৈ আমাৰ এই ৰাইজৰ
গাঁৱত গৈ ব্লক কমিটিত গৈ আমাৰ প্ৰাইমাৰী কমিটিৰ কৰ্মীবিলাকৰ লগত আলাপ আলোচনা কৰি তেওঁলোকৰ লগত মতামত আজি লৈ পেলাই যেটো আমাৰ ক্যান্ডিডেট বাছনি কৰাত সহায় কৰিলে যেটো প্ৰতিবেদন আমাৰ কেন্দ্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিলে ইয়াৰ কাৰণে মই আজি আমাৰ স্ক্ৰিনিং কমিটিৰ নেতাসকললৈও মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আজি আমাৰ ইয়াত লাখ লাখ ৰাইজে ওলাই আহিছে আমি ভাবো কেন্দ্ৰীয় নেতৃত্বই হাগ্ৰামা মহিলাৰী ডাঙৰে দেবে যেটো সিদ্ধান্ত লৈ পেলাই আজি আমাক টিকিট প্ৰদান কৰিছে সেই টিকিট প্ৰদান কৰাৰ বেলেগত ৰাইজৰ নিশ্চয় সহমত আছে ৰাইজৰ সমৰ্থন আছে ৰাইজৰ আমাৰ আস্থা বিশ্বাস আছে ব্লক কমিটি প্ৰাইমাৰী কমিটি বুথ কমিটি সাধাৰণ ভোটদাতা ৰাইজ সমৰ্থনকাৰী ৰাইজ যিসকল আছে সবৰে ইয়াত 100% সমৰ্থন আছে আস্থা আছে বিশ্বাস আছে ইয়াৰ কাৰণে আজি এই প্ৰকৰ ৰদৰ মাজতো ইমান গৰমৰ মাজতো ঠেলি কিলোমিটাৰ ৰাস্তা খোজকাঢ়ি যেটো সমদল উলিওৱাত আপোনালোকে অংশগ্ৰহণ কৰিলে এইটোই প্ৰমাণ এই 5 জন আমাৰ মনোনীত প্ৰাৰ্থীসকলক যে কেন্দ্ৰীয় নেতৃত্বই বাছনি কৰিছে ইয়াত একো ভুল হোৱা নাই আমাৰ সবৰে মতামত আছে সবৰে আমাৰে সহমত আছে আৰু এই সকলক লৈয়ে আগন্তুক নিৰ্বাচনটো আমি জিকি গৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক বিটিসিত পুনৰ চিফ হিচাপে বহুৱাই ৰাখি জনগণৰ হৈ কাম কৰিবৰ কাৰণে আজি আমি ওলাই আহিছো আজি আপোনাসকলে নিশ্চয়কৈ গৌৰৱ অনুভৱ কৰিব বিপিএফ দলৰ বাহিৰে না ন্যাশনাল লেভেলৰ দল না ৰাজ্যিক পৰ্যায়ৰ দল না বিটিসি কেন্দ্ৰিক ৰাজনীতি কোনোবা দলে ক্যান্ডিডেট আজি ঘোষণা কৰিব পাৰিছেনে পাৰা নাই কংগ্ৰেছও পাৰা নাই বিজেপি কৰিব পাৰা নাই আমাৰ যিসকল ইউপিপিএল কৰা আছে প্ৰতিপক্ষ তেখেতসকলেও আজিলৈকে ক্যান্ডিডেট ঘোষণা কৰিব পাৰা নাই কিন্তু আজি প্ৰথম এই বিপিএফ দলৰ পৰাই 5টা দলৰ আমাৰ গোসাইগাঁও 5টা সমষ্টি গোসাইগাঁও এই অঞ্চলৰ সমষ্টিৰ বাহিৰেও টোটেল 22 জন যেটো ক্যান্ডিডেট ঘোষণা কৰিলে এটো কি বুজায় ইয়াৰ দ্বাৰা কি প্ৰমাণিত হৈ গল ইয়াৰ দ্বাৰা এইটোকে প্ৰমাণ আমি কৰিব পাৰিছো ইয়াৰ দ্বাৰা হেতুকে আমি ৰাইজৰ মাজত বিশ্বাস দিবলৈ চেষ্টা চলাইছো বা ইতিমধ্যে আমি বিশ্বাস দিব পাৰিছো যে বিপিএফ দলৰ প্ৰতিজন নেতা কৰ্মী ভোটদাতা ৰাইজ আমাৰ জিলা ব্লক বুথ কমিটিৰ যিসকল কৰ্মী আছে হাগ্ৰামা মহিলাৰী দেৱৰ ওপৰত আমাৰ চৰম পৰ্যায়ৰ আমাৰ হেড পৰ্যায়ৰ সীমাহীন এটা আস্থা বিশ্বাস আমাৰ আছে আৰু তেখেতে যেটো সিদ্ধান্ত লৈ পেলাই আজি ঘোষণা কৰিছে ইয়াৰ কাৰণে এই ঘোষণা কৰাত খাৰো ডিমত নাই এই দল একতাৰে চলিছে একতাৰে আগবাঢ়িছে আমাৰ নেতৃত্বৰ ওপৰত আস্থা বিশ্বাস আমি ৰাখি অনুশাসন বজাই ৰাখি পেলাই আমি যে দল কৰি আছো এইটোকে আজি এই সমদলত আগভাগ লোৱা হাজাৰ হাজাৰ ৰাইজৰ অংশগ্ৰহণৰ দ্বাৰা দি আজি আমি প্ৰমাণ হিচাপে দেখুৱাব পাৰিছো আমি গৌৰৱ অনুভৱ কৰো আপোনাসকলে নিশ্চয়কৈ জানে যে আজি এই সমদলটো দেখা পায় নিশ্চয়কৈ মানুহবিলাকে কব এইটো কেৱল মাত্ৰ গোসাইগাঁৱৰ এই মাটিটো যে খপাই তোলা হৈছে তেনেকুৱা নহয় গোসাইগাঁৱৰ লগতে বিটিসি অঞ্চলৰ 40টা সমষ্টিৰ আমাৰ এই গোটেই মাটি গোটেই বিটিসি অঞ্চলতে আজিৰ এই সমদলে খপাই তুলিছে ভূমিকম্প আজি আমি সৃষ্টি কৰিব পাৰিছে আৰু এই সমদল এই জনগণৰ শক্তি এই একতা আৰু ৰাইজৰ যেটো মনোবল এই শক্তিটো দেখা পায় আজি ইউপিপিএলৰ প্ৰমোদ বাবুৰ ভেটত
ঘি মাখন ক্রিম লগাই আঞ্জা বনালেও মাছ মাংস দি ভাত তেখেতক মানে বাঢ়ি দিলেও তেখেতৰ পেটত এমুঠি ভাতো নাযাব। পানী পিয়া লাগিছে, পানী তেখেতৰ মুখত নোসোমাব, ৰাতি টোপনি নোহোৱা হ'ব। এইটো আজি আপোনালোকে স্পষ্ট হৈ থাকক। আগন্তুক চৰকাৰ হাগ্ৰামা মাহলীৰ মহিলাৰী দেৱৰ চৰকাৰ এই BTC অঞ্চলত এটাই মাত্ৰ ৰাইজৰ আস্থা ভাজন, ৰাইজৰ বিশ্বাসযোগ্য হিন্দু মুছলিম বড়ো অনাবড়ো সকলোকে এক জাতি BTC জাতি হিচাপে নিৰাপত্তা প্ৰদান কৰি তেখেতসকলৰ অধিকাৰ প্ৰদান কৰা ৰক্ষণাবেক্ষণ কৰা দল যদি আছে BPF দলে এটাই মাত্ৰ BTC অঞ্চলত আছে। আৰু ইয়াৰে নেতা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজি BTC বাকী ৰাইজে তেখেতক চিফ হিচাপে বিচাৰিছে। ইয়াৰ কাৰণে ইয়াৰ হাজাৰ হাজাৰ ৰাইজে কম সময়ৰ ভিতৰতে ওলাই অহাটো আজি আমি দেখিবলৈ পাইছো। গতিকে সন্মানীয় ৰাইজসকল, আমাৰ দলীয় কৰ্মী বন্ধুসকল, নিৰ্বাচন বোলাবতে যুদ্ধ, সেই যুদ্ধ কেতিয়াও সহজ নহয়। যুদ্ধ হয়ে যুদ্ধ সদায় মানে কঠিন হয়। গতিকে প্ৰতিটো যুদ্ধত আমি যোদ্ধা এজনে যেনেকৈ জান প্ৰাণ দি এই যুদ্ধ সাব্যস্ত কৰিবৰ কাৰণে যুদ্ধত নামি যায়, এই নিৰ্বাচনী যুদ্ধত আমাৰ প্ৰতিজন দলীয় কৰ্মী সাপোৰ্টাৰ ৰাইজেও আমি মৰণপণ যুঁজ দি হ'লেও আমাৰ প্ৰতিপক্ষ হৰুৱাই আমাৰ বিজয় সাব্যস্ত কৰিব লাগিব। ইয়াৰ কাৰণে আপোনাসকলে জোৰদাৰভাৱে কাম কৰক। মই এইখিনিকে ৰাইজৰ ওচৰত কৰ্মীবিলাকৰ ওচৰত আবেদন নিবেদন প্ৰাৰ্থনা জনাই আপোনালোক সকলোলৈ আজিৰ এই সমদলত অংশগ্ৰহণ কৰাৰ কাৰণে অশেষ ধন্যবাদ শ্ৰদ্ধা যাচি মোৰ সমূহ বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।